নাহমাদুহু নিশ্বল্লি আলা ৰাছূলিহিল কাৰীম আম্মা বাদ। মই আজি আপোনালোকৰ আগত সূৰা মাউনৰ ওপৰত ব্যাখ্যা কৰিম। সূৰা মাউনৰ আৰম্ভণিতে আল্লাহ তাআলাই কাফিৰৰ কিছুমান বৈশিষ্ট্য বৰ্ণনা কৰিছে আৰু শেষৰ অংশ মুনাফিকৰ আচৰণৰ কথা বৰ্ণনা কৰিছে। উভয় দলৰ বাবে আছে কঠিন শাস্তি। ইয়াৰ আগৰ সূৰা কুৰাইশত আল্লাহে কৈছে, Who had saved them against hunger? সেইসকলে সূৰা মাউনত নিন্দা কৰিছে অসহায় দাৰিদ্ৰত আহাৰ খোৱাৰ উৎসাহ দেখুওৱা নাই। বুৰহানুদ্দিন বিকাৰ তফসিৰ চালে দেখা যায় যে কাফিৰসকলে কেৱল আল্লাহৰ হক নষ্ট কৰে এনে নহয়, সমান্তৰালভাৱে মানুহৰ হকো নষ্ট কৰে। সিহঁতৰ মাজত নৈতিকতা বোলা কোনো একো নাই। দৰাচলতে যি মানুহৰ মাজত ইছলামিক জ্যোতি নাই সিহঁতে আল্লাহৰ আৰু বান্দাৰ ক্ষেত্ৰত উদাসীন হবই, ইয়ে বাস্তৱ। এই সূৰাৰ 2 আৰু 3ত কৈছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ফাযালিকাল্লাযী ইয়াদুল ইয়াতীম ওয়া ইয়াহুদ্দু আলা তুআমিল মিসকিন। সেইজন যিজনে এতিমক ঠেলা মাৰি উলিয়াই দিয়ে, যি দুখীয়া নিচলাক আহাৰ দিবলৈ উদগনি নিদিয়ে। এই আয়াতৰ যোগেদি কাফিৰৰ এই নিন্দনীয় স্বভাৱটো তুলি ধৰিছে। সিহঁতৰ সৈতে আৰু এটা দল আছে মুনাফিক। সিহঁতে সামান্য ভাল কাম কৰে, কিন্তু এই কাম কেৱল মানুহক দেখুওৱাৰ উদ্দেশ্যে। মুছলমান সমাজত নিজৰ আচল পৰিচয় ঢাকি ৰাখিবলৈ এই কামবোৰ কৰে। সূৰাৰ বাকী অংশত মুনাফিকৰ কামৰ কথাই উল্লেখ কৰিছে, যাতে মুছলমানসকলে সিহঁতৰ কাম কাজ দেখি চিনি পায়। কাফিৰ মুনাফিকৰ এইবোৰ বৈশিষ্ট্য এজন মুমিনৰ মাজত থকা উচিত নহয়। সেই কথা মনত পেলাই দিবৰ বাবেই আল্লাহে এই সূৰা মাউন নাজিল কৰিছিল। এই সূৰাৰ কেন্দ্ৰীয় বিষয়বস্তু হ'ল কুফৰী আৰু মুনাফিকৰ স্বভাৱৰ তীব্ৰ সমালোচনা। সামাজিক দায়বদ্ধতা এৰি চলে। যিসকলে পৰকাল অস্বীকাৰ কৰে সিহঁতে ভাবে আমি কোনো কথাতে একাউণ্টেবিলিটি নহম। সচৰাচৰ কিয় উট পুহি সমস্যা বঢ়াব লাগে বা বঢ়াই লওক। সিহঁতে মাওৰাত ঠগে, সমাজত কোনো বিষয়ে সিহঁতে দায়িত্বশীল আচৰণ নকৰে। 2 নম্বৰতে দৰিদ্ৰ আৰু অভাৱীসকলক বঞ্চিত কৰে। ধনীসকলৰ সম্পদৰ ওপৰত গৰীবসকলৰ অধিকাৰ আছে, এই কথাটো সেই শ্ৰেণীৰ মানুহে মানিব নিবিচাৰে। সিহঁতে হয় গৰীবৰ দৰিদ্ৰৰ কথা নাভাবে। 3, প্ৰাণহীন ইবাদত। মুনাফিকসকলৰ ইবাদতত নিজেই দায়ী হয়। সিহঁতৰ ইবাদত নিষ্প্ৰাণ। সিহঁতৰ ইবাদতত আল্লাহৰ প্ৰতি অকণো একাগ্ৰতা দেখা পোৱা নাযায়। 4, মানুহক দেখুওৱা ইবাদত নিন্দনীয়। যিসকলে মানুহক দেখুৱাবলৈ ভাল কাম কৰে আল্লাহে সেইসকলক সমালোচনা কৰে। সিহঁতৰ এইবোৰ ইবাদতৰ কোনো কামত নাহিব, আল্লাহৰ ফালৰ পৰা কোনো প্ৰতিদান নাপাব। কোৰানিক লেন্সৰ এভুমুকি মাৰো আহক। মুছলমানে কেতিয়াও উদাসীন হ'ব নোৱাৰে। ব্যক্তিগত বা সামাজিক ক্ষেত্ৰত উদাসীন মনা নাযাব। সমাজৰ প্ৰতি আমাৰ দায়বদ্ধতা থাকিবই লাগিব। এই সূৰাত বেছ কিছু সামাজিক দায়বদ্ধতাৰ দিশ দেখুওৱা হৈছে। সতৰ্ক কৰা হৈছে মাওৰা অভাৱীসকলৰ ওপৰত। এতিমখানা বা লিল্লাহ বৰ্ডিং হাউচত থকা মাওৰা ল'ৰাবিলাকক লৈ কিছু ব্যয় কৰিলে যি হাঁহিমুখ সিহঁতৰ মাজত দেখা দিয়ে, তাত আছে প্ৰসাদ। এতিমসকলৰ আত্মীয়সকলে সিহঁতে এতিমখানাত দি দায়িত্ব সাৰিছে। উৎসৱৰ সময়ত অলপ সময় এতিমৰ সৈতে কটাব, আল্লাহৰ ফালৰ পৰা নিশ্চয় প্ৰতিদান পাব। বুখাৰী হাদিছত এই কথা উল্লেখ আছে। আমি যদি চিন্তা চৰ্চা কৰোঁ
4 আৰু 5 নম্বৰ আয়াতত তাত কৈছে ফাৱাইলুল লিল মুছল্লিন আল্লাযীনা হুম আন সালাতিহিম সাহুন। সেই নামাজীসকলো ধ্বংস হওক যিসকলে নিজৰ নামাজ সম্পৰ্কে অৱহেলা কৰে, যিসকলে নামাজৰ নিচিনা পুণ্য কামকো অৱহেলা কৰে। আল্লাহ আৰম্ভণিতে কৈছে নামাজী আৰু তাৰ পিছত কৈছে নামাজৰ প্ৰতি উদাসীন। ইয়াৰ পৰা বুজা গ'ল নামাজৰ প্ৰতি আমি উদাসীন। কেতিয়াবা নামাজ পঢ়ো, কেতিয়াবা নামাজ নপঢ়ো। নামাজ পঢ়াৰ সময়ত দেখা যায় এনে সময়ত নামাজত থিয় হওঁ ঠিক যেন নামাজৰ নিৰ্ধাৰিত সময় শেষ হ'বৰ সময় হৈছে। নামাজ পঢ়িলেও মনত কোনো ধৰণৰ প্ৰভাৱ দেখিব পোৱা নাযায়। এনে দেখা যায় যেন কিবা এটা বোজাহে বহন কৰিছে। নামাজ পঢ়াৰ সময়ত নিজৰ কাপোৰ কানি ঠিক কৰাত ব্যস্ত থাকে। সম্পূৰ্ণ নামাজ আদায় কৰাৰ সময়ত অনুভৱ নাথাকে যেন আল্লাহৰ সন্মুখত থিয় হৈছে। নামাজত কি পঢ়ে তাকো মনত নাথাকে। খৰধৰকৈ নামাজ পঢ়ে, যাৰ ফলত কিয়াম, ৰুকু, সিজদাত কোনোটো ঠিক নাথাকে। মুয়াজ্জিনৰ আজান শুনিলে পৰিস্থিতিৰ সাপেক্ষে বাধ্য হৈ মছজিদলৈ যায়, নামাজত থিয় হয়। এই যে সূৰা মাউনৰ 4 আৰু 5 নম্বৰ আয়াতত এনেকুৱা নামাজীৰ কথাই উল্লেখ কৰিছে যাৰ বাবে আছে কঠিন শাস্তি। আলহামদুলিল্লাহ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে নিশ্চয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ও আখিৰি দাৱা